অসম নাগালেণ্ড সীমান্তৰ মৰিয়নি এখন গাঁও আৰু মই উপস্থিত আছোঁ সেউজী গাঁৱত। আচলতে উন্নয়নৰ পৰা বহু যোজন দূৰত এখন গাঁও। বিগত সময়ছোৱাত কংগ্ৰেছে হওক বা বিজেপিয়ে হওক সেই আমোলত উন্নয়নৰ মুখ নেদেখা এখন গাঁও অৱশেষত ল'লে এক চৰম সিদ্ধান্ত। আগন্তুক যি পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জনৰ দৰে এক কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। এয়া পৰিৱেশ, এয়া গাঁওখনৰ পৰিৱেশ। গাঁওখনৰ পুৰুষ মহিলা ওলাই আহিছিল এনেদৰে ৰাস্তা বনাই দিয়ক, ভোট নিয়ক, পানী নাই, ভোট নাই, এনেদৰে নানা ধৰণৰ প্লে কাৰ্ড লৈ তেওঁলোকে সেউজী গাঁৱত এই ৰাজপথত তেওঁলোকে অৱস্থান কৰিছে। পোনে পোনে যাম গাঁওবাসীৰ ওচৰলৈ। কিহৰ বাবে আজি এই পৰিস্থিতি? হয়, আমাৰ মূল সমস্যা হ'ল দুটা। এটা হ'ল ৰাস্তা, এটা খোৱা পানী। আমি বিগত কাৰ্যকালৰ কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক তেওঁলোকক বহুবাৰ অনুনয় বিনয় কৰিলোঁ যে আমাক ৰাস্তা আৰু খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক। সমস্যা বহুত আছে, কিন্তু তাৰ ভিতৰত মূল দুটা সমস্যাক লৈ আমি তেওঁলোকক বহুতবাৰ অনুনয় বিনয় কৰিছোঁ। এইটো ৰাস্তা আপোনালোকে দেখিছে, এই ৰাস্তাটোত বাৰিষা হ'লে একাঠু পৰ্যন্ত বোকা হয়। 10 দিন পৰ্যন্ত আমি বৃদ্ধসকল আৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব নোৱাৰে, আমি বৃদ্ধসকল পকা ৰাস্তালৈ ওলাব নোৱাৰোঁ, এনেকুৱা অৱস্থা হয়। তাৰ দ্বিতীয়তে হ'ল খোৱা পানী। খোৱা পানী কি ক'ম, আমাৰ বৰ লাজৰ কথা। আমি পাহাৰৰ নিজৰাৰ পানী আৰু পুখুৰীৰ পানীৰ বাহিৰে আমাৰ ইয়াত গত্যন্তৰ নাই। এতিয়া খৰালিমহীয়া পাহাৰৰ নিজৰাৰ পানী আৰু পুখুৰীৰ পানীও শুকাই যায়, তেতিয়া আমি চিৰাখাটি নদীলৈ বা ক'ৰবালৈ আমি ঢাপলি মেলিবলগীয়া অৱস্থা হয়। গতিকে আমাৰ বৰ লাজৰ কথা। আমি বাৰম্বাৰ তেওঁলোকক কৈ আহিছোঁ, কিন্তু এইবিলাক কথা তেওঁলোকে কোনোদিন গুৰুত্ব নিদিয়ে। বিধায়ক আগতে আহিছিলে, আগতে আহি তেওঁ কৰি দিম, আনকি নালাগে। তেওঁ উপনিৰ্বাচনত আমি এই জেগাতেই তেওঁক নিমন্ত্ৰণ কৰি আমি তেওঁক কৈছিলোঁ যে আমি সকলোতে আপোনাক আগতেও ভোট দি আহিছোঁ, এতিয়াও আপুনি যেতিয়া আমি বিজেপিলৈ গ'ল আপোনাকে আমি ভোট দিম, গতিকে আপুনি আমাক ৰাস্তাৰ ব্যৱস্থা কৰি দিয়ক। তেওঁ আমাক কথা দিছিল যে জিকাৰ পিছতেই আমি প্ৰথম এইটো ৰাস্তা আপোনালোকক বনাই দিম, কিন্তু মূৰকত তেওঁ কোনো গুৰুত্ব নিদিলে। আজি পৰ্যন্ত এই ৰাস্তা নহ'ল। গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি যদি আমাৰ এই কামেই নহয় তেতিয়াহ'লে আমি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম, আৰু দৰকাৰ হ'লে আমি 2024 বিধানসভা নিৰ্বাচনো বৰ্জন কৰিবৰ কাৰণে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ। এয়া আছিল গাঁওবাসীৰ মনৰ কথা। আচলতে মই এটা যদি পথ দেখুৱাওঁ, এই পথছোৱা অতি গুৰুত্বপূৰ্ণ পথ, কিয়নো 1978 চনতে নিৰ্মাণ হৈছিল এই পথছোৱা প্ৰয়াত দুলাল বৰুৱা কাৰ্যকালত সীমান্ত নিৰীক্ষণৰ বাবে। আচলতে অতি গুৰুত্বপূৰ্ণ এই পথছোৱা, কিন্তু আজিও পুনৰ নিৰ্মাণ নহ'ল, যাৰ ফলত এই গাঁৱৰ ৰাইজ দুৰ্ভোগ ভোগে। মোৰ লগত মহিলা আছে। আজি যিহেতু মহিলাসকলো ওলাই আহিছে, কি ক'ব আপুনি, কিহৰ বাবে ওলাই আহিছে এনেদৰে? আমি আজি আমাৰ কিছুমান গাঁৱত সমস্যা আছে। মূল সমস্যা হৈছে আমাৰ ৰাস্তা আৰু পানীৰ সমস্যা। তাৰ উপৰি বহুত সমস্যা আছে, বাকীখিনি বাৰু নকওঁ, কিন্তু আমাৰ এই সমস্যাকেইটা যদি সমাধান হয় তেতিয়াহে আমি ভাবিছোঁ এবাৰ পঞ্চায়ত ইলেকশ্যনত আমি ভোট দিম। আৰু যদি নিদিয়ে তেওঁলোকে, তেতিয়াহ'লে আমি 26 চনৰ যিটো আমাৰ বিধানসভা ইলেকশ্যন হ'ব সেই ইলেকশ্যনতো আমি ভোট বৰ্জন কৰিম বুলি আমি প্ৰতিশ্ৰুতি লৈছোঁ। হয়, এনেদৰে মহিলাসকল ওলাই আহিছে বা পুৰুষসকল ওলাই আহিছে। তেওঁলোকৰ যি ন্যূনতম তেওঁলোকৰ যি সা সুবিধা, সেই সুবিধাখিনি তেওঁলোকে বছৰ বছৰ ধৰি লাভ কৰা নাই, যাৰ ফলত এনেদৰে ওলাই আহিছে। মোৰ লগত আন এজন গাঁওবাসী আছে। আপোনালোকে বাৰম্বাৰ কিন্তু অনুৰোধ কৰি আহিছে, চৰকাৰ সলনি হৈছে, দল আহিছে, পঞ্চায়ত নিৰ্বাচন হৈছে, তাৰপাছতো আপোনালোকৰ উন্নয়ন হোৱা নাই। এইবাৰ কি সিদ্ধান্ত লৈছে? আমাৰ সিদ্ধান্ত এইটোৱে আমাৰ আমি কৈ আহিছোঁ যে বাৰম্বাৰ অনুনয় বিনয় কৰাৰ পিছতো আমাৰ এই সমস্যাখিনি আজিলৈকে সমাধান নকৰিলে। গতিকে আমাৰ সিদ্ধান্ত এইটোৱে যে যদিহে আমাক এই পঞ্চায়ত নিৰ্বাচনৰ আগত যদি আমাক এই সুবিধাকণ কৰি নিদিয়ে, তেতিয়াহ'লে আমি পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ কাৰণে সিদ্ধান্ত লৈছোঁ সেউজী গাঁৱৰ বাসী ৰাইজে। দ্বিতীয়তে, সীমানতো যদি আমাৰ এই কাম নহয় তেতিয়াহ'লে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনো আমি বৰ্জন কৰিবৰ কাৰণে প্ৰস্তুত হ'ম। হয়, এয়া আছিল গাঁওবাসী। আচলতে এনেদৰে সেউজী গাঁওবাসী ৰাইজ ওলাই আহিছে। মোৰ লগত অন্য এজন গাঁওবাসী আছে, কি ক'ব আপুনি? ধন্যবাদ। অতি পৰিতাপৰ কথা। আজি এইটো প্ৰতিবাদৰ সৈতে কমচে কম 20 বাৰমান ইয়াত প্ৰতিবাদ হ'ল। এই সেউজী গাঁৱৰ ৰাইজৰ যি মৌলিক সমস্যা, এই মৌলিক সমস্যাসমূহ আজিৰ দিনৰ সমস্যা নহয়, যুগ যুগ ধৰি সমস্যা চলি আহিছে। কিন্তু সততে বিতৰ্কত থকা বহু খহুতীয়া কথাই হওক বা যিয়েই নহওক, বিতৰ্কত থকা আমাৰ সমষ্টিৰ যিজন MLA
তেখেত কেনে পৰ্যায়ৰ মানুহ সেইটোকে চিন্তা কৰি পোৱা নাই। তেখেতৰ ন্যূনতমো জ্ঞানকণ আছেনে নাই সেইটো চিন্তা কৰিবলগীয়া হৈছে এটা কাৰণেই, তেখেতে নিজেই কথা দি গৈছিলে, তেখেতে কংগ্ৰেছ দলেৰে যেতিয়া বিজেপিলৈ গৈছিল আৰু যেতিয়া এই ৰাইজসকলৰ মাজলৈ তেখেতে ভোট বিচাৰি আহিছিলে, তেখেতে নিজে কমিটমেণ্ট কৰি গৈছিলে, নিজে কথা কৈ গৈছিলে যে মই প্ৰথম জিকিয়ে আপোনালোকৰ এই ৰাস্তাটো বনাই দিম। আৰু অতি পৰিতাপৰ কথা এটাই, এই গাঁওখনৰ পৰা বৰ্তমান দিনত কালি পৰহি যি SSLC ৰিজাল্ট দি গৈছে, ইমান দুখ কষ্টৰ মাজেৰেও আমাৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা সফলতা মুখ দেখিছে, ভালকৈয়ে দেখিছে বা গাঁওখনলৈ গৌৰৱো কঢ়িয়াই আনিছে। ইমান দুখ কষ্টৰ মাজেৰে তেওঁলোক অধ্যয়ন কৰিবলৈ যোৱা হয় বা যাই আমি চিন্তা কৰিবলগীয়া হয়। তাক সেইটোৱেই অদ্যপ্ৰেমী তেখেতে 4-5টা কাৰ্যকাল ইয়াত কটোৱাৰ পিছত এখন স্কুল বনাই দিবৰ কাৰণে তেখেতৰ সামৰ্থ্য নহ'লে, এটা নামঘৰ কৰি দিবৰ কাৰণে তেখেতৰ সামৰ্থ্য নহ'লে, খোৱা পানীকণ যোগান ধৰিবৰ কাৰণে ৰাইজক তেখেতৰ সামৰ্থ্য নহ'লে, ৰাস্তাটো বনাই দিবৰ কাৰণে সামৰ্থ্য নহ'লে, তেখেত কিহৰ জনপ্ৰতিনিধি? হয়, নিশ্চয়কৈ আচলতে এনেদৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৰাইজৰ মাজত, গাঁৱৰ ৰাইজৰ মাজত। আচলতে বছৰ বছৰ ধৰি এইসকল ৰাইজে, সেউজী গাঁওবাসী এইসকল ৰাইজে কিন্তু এটুপি খোৱা পানী আৰু এটি পথৰ বাবে কিন্তু হাহাকাৰৰ সন্মুখীন হৈছে, যাৰ ফলত এনেদৰে এক কঠোৰ সিদ্ধান্ত তেওঁলোকে ল'বলৈ বাধ্য হ'ল। আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে আৰু লগতে তেওঁলোকে সকীয়নি দিছে যদি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ যদি এই সমস্যাসমূহ সমাধান নহয়, তেনে আগন্তুক 2026ত যি বিধানসভা নিৰ্বাচন হ'ব, সেই নিৰ্বাচনতো তেওঁলোকে কিন্তু ভোট বৰ্জনৰ এক কঠোৰ সিদ্ধান্ত লোৱা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।